জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিৰ স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে জানিম আজিৰ ভিডিঅ'ত। তেওঁলোকৰনো আয়ুস কিমান হ'ব সেই বিষয়ে জানিম আৰু কিমান বছৰ বয়সত তেওঁলোকৰ বিপদৰ সম্ভাৱনা আছে সেই বিষয়ে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত যিসকল জাতক জাতিকা জন্ম হৈছে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা সেই বিষয়ে জানিম। তাৰপিছত 16 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত যিসকল জাতক জাতিকা জন্ম হৈছে সেই বিষয়ে জানিম। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ। জাতকৰ জন্ম হ'লে মানে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত জন্ম হ'লে জাতক চিন্তাশীল আৰু বিদ্বান হয়। ধৰ্মৰ ক্ষেত্ৰত এওঁলোক পৰম ধাৰ্মিক বা চৰম ধৰ্মবিদ্বেষী হয়। সহজতে কাকো বিশ্বাস নকৰে, বিশ্বাস কৰিলেও প্ৰতাৰিত হয়। জীৱনত এবাৰ এওঁলোকৰ বহুত অৰ্থ পোৱাৰ সম্ভাৱনা থাকে। দাম্পত্য জীৱন এওঁলোকৰ সুখৰ হয়। বিবাহৰ পাছত এওঁলোকৰ উন্নতি হয়। এওঁলোক দয়ালু আৰু মিষ্টভাষী হয়। সেয়ে অনেকৰ প্ৰিয় পাত্ৰ হয়। হঠাতে অন্যৰ লগত ভুল বুজাবুজি হৈ পৰে। 9, 22 আৰু 40 বছৰ বয়সত এওঁলোকৰ বিপদৰ যোগ থাকে। কটা গ'লে বা 70 বছৰ জীয়াই থাকে। আৰু এতিয়া আহিছোঁ জাতিকাৰ মানে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত যিসকল জাতিকাৰ জন্ম হয় তেওঁলোক মোটামুটি সুন্দৰী হৈ থাকে আৰু সৌন্দৰ্যৰ কাৰণে এওঁলোকৰ মাজত অকণমান অহংকাৰী ভাৱ এটা থাকে। এওঁলোকৰ মুখ সাধাৰণতে গল থাকে। এওঁলোকৰ বহুত খং উঠে। আনৰ কথা শুনি স্বামীৰ খং উঠে। এওঁলোকে অন্য নাৰীক ভাল চকুৰে দেখিব নোৱাৰে, ফলত শত্ৰু সৃষ্টি হয়। এওঁলোকে সন্তানৰ পৰা সুখ পায়। এওঁলোকৰ 2, 5, 10 আৰু 36 বছৰ বয়সত বিপদৰ ভয় থাকে। কটা গ'লে 80 বছৰ পৰমায়ু হয় জাতিকাসকলৰ। 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত যিসকল জাতিকা জন্ম হয় তেওঁলোকৰ আয়ুস হৈছে 80 বছৰ। এতিয়া আহিছোঁ 16 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত যিসকল জাতকৰ জন্ম হৈছে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা আৰু আয়ুস কিমান হ'ব সেই বিষয়ে জানিম। এওঁলোক মানে জন্ম হোৱা এইখিনি সময়ত জন্ম হোৱা জাতক দয়া, মায়াগুণ, সততা গুণ দেখা যায়। তেওঁলোকৰ মানে ফল ভাল হয়। ব্যৱসায় বা চাকৰি উভয়তেই এওঁলোকৰ উন্নতি হয়। ডাক্তৰী বিদ্যাত দ্ৰুত উন্নতি হয়। এওঁলোকৰ উন্নতি দেখা যায়। এওঁলোকৰ বন্ধু ভাগ্য ভাল হয়। পিতা বা আত্মীয়ৰ সাহায্য পালে জীৱন সুখৰ হয়। ভ্ৰমণযোগে এওঁলোকৰ লাভ আৰু উন্নতি হয়। 30 বছৰ বয়সৰ পৰাই এওঁলোকৰ উন্নতি দেখা যায়। এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়। 4, 21 আৰু 37 বয়সলৈ এওঁলোকৰ বিপদৰ ভয় থাকে। কটা গ'লে 70 বছৰ পৰ্যন্ত পৰমায়ু হয়। এই মাহত জন্ম হোৱা জাতিকাই আনন্দ ঐশ্বৰ্য ভাল পায়। এওঁলোকে অনেক সপোন দেখে কিন্তু বেছিভাগেই পূৰণ নহয় এওঁলোকৰ। এওঁলোকে পৰিয়ালৰ ওপৰত অধিকাৰ লাভ কৰে। এওঁলোকে প্ৰায়ে পেটৰ অসুখত ভুগি থাকে, মানে পেটৰ ৰোগ হোৱা দেখা যায়। এওঁলোকৰ অনেক সন্তান হ'লেও দুই এটাৰ দ্বাৰাইহে সুখী হয় এওঁলোকে। 8, 17, 23 আৰু 43 বছৰ বয়সত বিপদৰ ভয় থাকে। কটা গ'লে 80 বছৰ পৰমায়ু হয়। জানুৱাৰী মাহত জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে জানিলে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।